Hello students, মই ভাস্বতী বৰুৱা আৰু আমি কৰি আছিলোঁ দি বণ্ড অফ লাভ নামৰ যিটো চেপ্টাৰ সেই চেপ্টাৰটো কৰি আছিলোঁ আৰু এই চেপ্টাৰটো হৈছে 9th নম্বৰ চেপ্টাৰ 9 নম্বৰ চেপ্টাৰ মানে কিতাপৰ আৰু এই চেপ্টাৰটোত আমি ব্ৰুনো মানে এটা আমি বিয়েৰৰ কথা ভালুকৰ কথা গম পাইছিলোঁ সেই ভালুকটো কি আছিলে যে সেই এবাৰ ভালুকটো মানে কেনেকৈ পোৱা গৈছিলে যে এজন মানুহ যেতিয়া চিকাৰ কৰিবলৈ গৈছিলে চিকাৰ কৰিবলৈ যাওঁতে সেই অকণমানি ভালুকটো মাকৰ পিঠিত তেওঁ ভালুকটো আছিলে আৰু মাকক যেতিয়া গুলিয়াই মাৰি দিয়ে মাক যেতিয়া পৰি যায় তেতিয়া ভালুকটো বিৰাট ভয় খাইছিলে সৰু পোৱালি ভালুকটো আৰু ভয় খাই পেলাই ইফালে সিফালে দৌৰিছিলে আৰু সেইটো বস্তুত সেই চিকাৰ কৰিবলৈ যোৱা মানুহজনৰ খুব দেখি বেয়া লাগিলে আৰু তেওঁ কি কৰিলে ঘৰলৈ লৈ আহিলে ঘৰলৈ লৈ অহাৰ পিছত তেওঁ দেখিলে যে তেওঁ ৱাইফৰ হাতত গতাই দিলে মানে ৱাইফক দি দিলে আৰু ৱাইফ আৰু সেই বিয়েৰটো ইমিডিয়েটলি কি হৈ গ'ল খুব এটা ভাল বণ্ড ফৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিলে মানে খুব এটা ভাল সম্পৰ্ক তেওঁলোকৰ মাজত মানে ইটোৱে সিটোক বিৰাট মানে ভাল পায় ভালুকটোও চিনি পাইছিলে চিনি পোৱা আৰম্ভ কৰিছিলে তো তেনেকুৱা আছিলে আৰু ভালুকটোৰ নামটো আছিলে ব্ৰুনো তো এদিন কি হ'ল তেনেকৈ ডাঙৰ হৈ গৈ আছে ব্ৰুনো আৰু ডাঙৰ হৈ গৈ থাকোঁতে এদিন ঘপককৈ কি হৈ গ'ল যে সেই যিজন মানুহ চিকাৰ কৰিবলৈ গৈছিলে তেওঁৰ ঘৰতে যিহেতুকে লৈ আহিলে তেওঁৰ যিটো লাইব্ৰেৰী আছিলে লাইব্ৰেৰী ৰুম বা ষ্টাডি ৰুম কাইণ্ড অফ তো সেই ষ্টাডি ৰুমটোত তেওঁ মানে এনেকৈ নিগনি মৰা বা তেনেকুৱা ধৰণৰ কিছুমান দৰৱ পেলাই থৈছিলে যাতে কিতাপবোৰ কুটি নেপেলায় আৰু সেই ভুলতে সেই কিতাপসমূহ কি কৰিছিলে সেই নিগনি মৰা দৰৱটো খাই দিছিলে খাই দিয়াৰ কাৰণে ব্ৰুনোৰ একদম অৱস্থা বেয়া হৈ গৈছিলে ব্ৰুনো উঠিব মেলিব নোৱাৰা হৈ গৈছিলে গোটেই গা চা ষ্টিফ হৈ গৈছিলে আৰু তেতিয়া কি কৰিছিলে ইমিডিয়েট মেডিকেল এক্সামিনেশ্যনৰ কাৰণে ডক্টৰৰ ওচৰলৈ লৈ গৈছিলে ডক্টৰৰ ওচৰলৈ লৈ যাওঁতে কি হ'ল যে ডক্টৰে সুধিলে যে কি খালে তেতিয়া ক'লে যে বেৰিয়াম কাৰ্বনেট খালে বুলি এনেকৈ বুলি ক'লে তো তেতিয়া তাৰপিছত কি কৰিলে ডক্টৰজনে কেনেকৈ চিকিৎসা কৰিলে সেইটো আমি এতিয়া গম পাম তো আমাৰ এতিয়া আজি যিটো পাৰ্ট সেই পাৰ্টটো মানে ছেকেণ্ড পাৰ্টটো হ'ব ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট হ'ব 10th নম্বৰ যিটো আমাৰ পেৰেগ্ৰাফ 10 নম্বৰ পেৰেগ্ৰাফ সেই 10 নম্বৰ পেৰেগ্ৰাফটোৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব Hold him, everybody. In goes the hypodermic, Bruno squells. 10 cc of the antidote enters his system without a drop being wasted. তাৰপিছত কি ক'লে ডক্টৰজনে যে ভালুকটোক সবেই ভালকৈ ধৰা তাৰপিছত হাইপোডাৰ্মিক এটা ডাঙৰ বেজী বিৰাট ডাঙৰ বেজী আৰু বেজী এটা কি হৈ গ'ল ব্ৰুনৰ তাত সুমুৱাই দিলে আৰু ব্ৰুনোৱে লগালগ মানে সেই বেজীটোৰ যিটো হেৰি মানে এটা বেজী দিলে আমাৰ যেনেকৈ এটা কিটিককৈ লাগে তেনেকৈ কিটিককৈ লগা নিচিনা হ'ল আৰু তেনেকৈ সি চিঞৰিবলৈ ষ্টাৰ্ট কৰিলে তাৰপিছত 10 cc of the antidote enters his system without a drop being wasted তো সেই ভিতৰত যিখিনি দৰৱ আছিলে সেই এণ্টিড'টটো কি হৈ গ'ল মানে চিৰিঞ্জটোৰ বেজীটোৰ ভিতৰত যিখিনি দৰৱ আছিলে সেই দৰৱখিনি এটা ড্ৰপো মানে ৱেষ্ট কৰা নাছিলে ৱেষ্ট নকৰাকৈ কি হৈ গ'ল তাৰ গাৰ ভিতৰত সুমুৱাই দিলে 10 minutes later condition unchanged 10 মিনিটৰ পিছতো কণ্ডিশ্যনটো তাৰ সি মানে ব্ৰুনোৱে খাই দিয়াৰ লগালগ সেই দৰৱখিনি খাই দিয়াৰ লগালগ যিটো আগতে অৱস্থা হৈ আছিলে হাত ভৰি লৰাব নোৱাৰা মানে হেভি ব্ৰিডিং মানে একদম খুব জোৰে জোৰে উশাহ লৈছিলে ঠিক তেনেকৈ তেতিয়া 10 মিনিট পিছতো তেনেকেই আছিলে তাৰপিছত কি হৈ গ'ল আনাডাৰ cc ইনজেক্টেড আৰু এটা বেজী সুমুৱাই দিলে 10 minutes later আৰু 10 মিনিট পিছত কি হৈ গ'ল ব্ৰিথিং লেছ ষ্টাৰ্টৰাছ তো কি হৈ গ'ল তাৰ মানে যিটো নইজিনেছ আছিলে মানে যেতিয়া উশাহ লৈছিলে সি উশাহ লওঁতে খুব মানে শব্দ হৈছিলে সেই শব্দটো কি হৈ গ'ল লাহে লাহে নাইকিয়া হ'বলৈ ষ্টাৰ্ট কৰিলে Bruno can move his arms and legs a little although he cannot stand yet. তো ব্ৰুনোই তাৰপিছত কি হৈ গ'ল লাহে লাহে তাৰ আৰ্মছ আৰু ভৰিবোৰ মানে তাৰ হাত ভৰিবোৰ কি হৈ গ'ল লাহে লাহে সি মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে মানে লৰাব চৰাব পৰা হৈ গ'ল কিন্তু তেতিয়াও থিয় হ'ব পৰা নাছিলে
30 minutes later, Bruno gets up and has a great feed. তাৰপিছত কি হৈ গ'ল 30 মিনিট পিছত ব্ৰুনো উঠি গ'ল উঠাৰ পাছত খুব ভালকে সি খালে মানে খুব ভালকে খাইছে আৰু তাৰ ভোক লাগি আছিলে চাগে খুব ভালকে খাইছে He looks at us disdainfully as much as to say what's barium carbonate to a to big black bear like me Bruno is still eating তাৰপিছত সি উঠি পেলাই মানে আমাৰ ফালে যিজনে লিখি আছে এই লিখা মানে অথৰজনে তেওঁ এনেকে কৈছে যে সি মানে ভাল হৈ পেলাই এনেকে উঠি পেলাই আমাৰ পিনে এনেকে চালে এজ ইফ যে বেৰিয়াম কাৰ্বনেট এটা ডাঙৰ ভালুকৰ কাৰণে কি বস্তু একোৱেই বস্তু নহয় তেনেকেহে চালে আমাৰ ফালে এনেকে ক'লে Another time he found nearly 1 gallon of old engine oil which I had drained from the sump of the Studebaker and was keeping as a weapon against the inroads of termites. তো কি হ'ল এদিন কি হৈ গ'ল সি ইঞ্জিনৰ ভিতৰত যিটো অইল থাকে তেল থাকে সেই তেলটো পুৰণা তেল সেই এটা গেলন বুলি ক'লে এটা মেজাৰমেণ্টে হয় গেলন মানে বহুত বেছি আৰু সেই 1 গেলন কি কৰিলে ইঞ্জিন অইল যিখিনি তেওঁ কি কৰিছিলে ড্ৰেইনত পেলাই দিছিলে মানে এটা সাম্প এটা দীঘল নলী টাইপৰ বস্তু তেনেকে পাইপ টাইপৰ বস্তু তাৰ ভিতৰেদি গোটেই অইলখিনি পেলাই দিছিলে of Studebaker মানে কি হয় আমেৰিকান এখন কাৰ হয় যে একদম পুৰণা আমেৰিকান কাৰ তাৰ যিখিনি পুৰণা ইঞ্জিন অইল আছিলে সেই ইঞ্জিন অইলটো সাম্পেৰে মানে পেলাই দিছিলে সাম্প মানে দীঘল পাইপেৰে পেলাই দিছিলে and was keeping as a weapon against the inroads of termites আৰু কি কৰিছিলে সেইখিনি বস্তু একচুয়ালি weapon মানে termites বুলি মানে কিছুমান সৰু পোক থাকে ন সেই পোকখিনি যাতে কিবা কিবি পোকৰ কাৰণে যাতে পোকবোৰ যাতে নাহে মাৰিবৰ কাৰণে সেই অইলখিনি থৈ দিছিলে আৰু সেই অইলখিনিয়ে এদিন কি কৰিছিলে ব্ৰুনোই খাই দিছিলে He promptly drank the lot promptly মানে লগালগ সি কি কৰিলে গোটেইখিনি খাই পেলোৱাৰ নিচিনা হ'ল But it had no ill effects whatever. কিন্তু তাৰ পিছতো তাৰ একো তেনেকুৱা মানে বেমাৰ আজাৰ বা তেনেকুৱা একো হোৱা নাছিলে The moments rolled on and Bruno had grown many times the size he was when he came. তাৰপিছত কি হৈ গ'ল months rolled on মানে মাহ পাৰ হৈ গৈ থাকিলে আৰু ব্ৰুনো কি হৈ গ'ল ডাঙৰ হৈ গৈ থাকিলে প্লাছ তাৰ বডিৰ সাইজটো কি হৈ গ'ল বহুত ডাঙৰ হৈ গৈ থাকিলে He had equaled the Alsatians in height and had even outgrown them. তো কি আছিলে সিহঁতৰ ঘৰত মানে এই মানুহজনৰ ঘৰত এলচেচিয়ান ডগ আছিলে কুকুৰ আছিলে তো তাৰ হাইটটো এতিয়া কি হৈছে এলচেচিয়ান কুকুৰগিটাৰ হাইটৰ সমান হৈ গৈছিলে ব্ৰুনো এতিয়া হাইটটো ইমানেই হৈ গৈছিলে আৰু এলচেচিয়ান কুকুৰবোৰ বহুত বেছি ডাঙৰ থাকে But was just as sweet, just as mischievous, just as playful. তো কিন্তু যদিও ডাঙৰ হৈছিলে সি হে আগৰ দৰে সুইট আৰু কি আছিলে খুব বেছি মানে মিচিভিয়াছ মানে খেলা ধূলা কৰি মানে বেলেগ ধৰণে থাকি ভাল পাইছিলে মানে যেনেকুৱা আছিলে আৰু খুব ভাল এটা নেচাৰৰ বিয়াৰ আছিলে ভালুক আছিলে তো সি তেতিয়াও তেনেকুৱাই আছিলে and he was very fond of us all তো আৰু আমাক খুব ভাল পাইছিলে আমাক খুব মানিছিলে above all he loved my wife and she loved him too আৰু তাতকৈও ডাঙৰ কথা হ'ল কি যে সি মোৰ ৱাইফক বহুত ভাল পাইছিলে আৰু মানে মোৰ ৱাইফেও সেই ব্ৰুনক বহুত ভাল পাইছিলে বহুত মৰম কৰিছিলে She had changed his name from Bruno to Baba. তো কি হৈ গ'ল ব্ৰুনোৰ পৰা তাৰ নামটো কি কৰি দিলে ৱাইফ গৰাকীয়ে বাবা কৰি দিলে a Hindustani word signifying small boy আমাৰ সৰু মানে কি মাকবিলাকে মৰমতে বাবা বুলি মাতে না বাবা আহা ভাত খোৱাহি এনেকে বুলি কয় ন তাৰ মানে কি যে সৰু ল'ৰা বুলি ভাবে এতিয়াও মোৰ ল'ৰাটো যেন সৰু ল'ৰা তেনেকে ভাবে আৰু এইটো প্ৰায় ইণ্ডিয়াৰ প্ৰত্যেকজন মানুহে মানে প্ৰত্যেকজন মানে কি আৰু প্ৰায় মাকবিলাকে তেনেকে নিজৰ পুতেকক তেনেকে মাতে তো তেনেকে কি হ'ল সেই ৱাইফ গৰাকীও ব্ৰুনক তেনেকে মাতিবলৈ ল'লে and he could do a few tricks too তো কি কৰিছিলে যে সি কিছুমান ট্ৰিক্সও কৰিব জানিছিলে কি ট্ৰিক্স at the command Baba wrestle or Baba box he vigorously tackled anyone who came forward for rough and tumble
তো কি হৈছিলে বাবা ৰেচল এনেকৈ বুলি কৈ দিলে মানে কি কৰে সি যেন চবৰে লগত মানে ৰেচলিং কৰা টাইপ কৰে চবৰে লগত বা বাবা বক্স বুলি ক'লে মানে সেই তেনেকৈ ৰেচলিং কৰে যে মানুহে আমি যে দেখা পাওঁ নেশ্যনেল গেমছতে হওক বা অলিম্পিকতে ৰেচলিঙৰ থাকে কিবা কিবি ৰেচলিং কৰে যে সেই তেনেকৈ ৰেচল বুলি কোৱাৰ লগে লগে সি কি কৰে সি চব মানে যোন আহি যায় তাৰ লগতে ৰেচল কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে give him a stick and say baba hold gun তাক যদি তুমি এটা ষ্টিক দি দিয়া এটা লাঠি দি দিয়া বাবা the hold gun তো গানটো ধৰা এনেকৈ বুলি ক'লে মানে সি কি কৰে সি লগালগ যেনেকৈ আমি গান বন্দুক এটা ল'লে মানে আমি মানুহ এটালৈ এনেকৈ পইণ্ট আউট কৰি দেখাওঁ মানে তেনেকৈ কি কৰে সেই বাবায়ো তেনেকৈ পইণ্ট আউট কৰি দেখাব জানিছিলে ask him baba where's baby বাবাক যদি সোধা যায় যে where is the baby মানে বেবিটো ক'ত আছে তেতিয়া সি and he immediately produced and cradled সি কি কৰে ইমিডিয়েটলি প্ৰডিউচ কৰে কিবা কি প্ৰডিউচ কৰে আমি গম পাম আৰু ক্ৰেডল কৰে affectionately a stump of wood which he had carefully concealed in his straw bed তো কি কৰে সি সৰু সেই যে আমাৰ গছ এজোপাৰ তলৰ পাৰ্টটো যিটো ওপৰৰ পাৰ্টটো কাটি পেলোৱা হৈছে কিন্তু তলৰ পাৰ্টটো যিটো থাকি যায় সেই তেনেকুৱা কাঠৰ টুকুৰা এটা সি কি কৰে লৈ পেলাই আমি যেনেকৈ সৰু বাচ্চাক কোচত লৈ পেলাই ফুচুলাই থাকোঁ সি তেনেকৈ ফুচুলাই দেখায় যেতিয়া তাক কোৱা যায় যে বাবা where's the baby এনেকৈ বুলি যেতিয়া কোৱা যায় আৰু কি কৰিছিলে সি কাঠৰ টুকুৰাটো তাৰ যি মানে খেৰৰ যিখন বেড আছিলে মানে বিচনা সেই বিচনাখনত খুব মানে চিক্ৰেটলি হিডেনলি সি কি কৰিছিলে লুকুৱাই ৰাখে But because of the teenage children, poor Bruno or Baba had to be kept chained most of the time. তো কি হৈছিলে যিহেতুকে তেওঁলোকৰ ভাড়াতীয়াৰ ল'ৰা ছোৱালী আছিলে বহুত তো সেইটো কাৰণে কি হৈছিলে ব্ৰুনক বা বাবাক চেইন লগাই থ'বলগীয়া হৈছিলে তাক মানে পুতুককৈ ওলাই যাবলৈ দিয়া হোৱা নাছিলে বা খোলে থাকিবলৈ দিয়া হোৱা নাছিলে বিকজ সি পুতুককৈ হাৰ্ম কৰি দিব পাৰে কাৰোবাক সেইটো কাৰণে তাক চেইন লগাই থোৱা হৈছিলে সৰু বাচ্চাক স্পেচিয়েলি Then my son and I advised my wife and friends advised her to give Baba to the Jew at Mysore. তাৰপিছত কি হৈ গ'ল যে মই মোৰ ল'ৰা আৰু মই কি কৰিলোঁ মোৰ ৱাইফক এডভাইচ কৰিলে যে আৰু লগতে ফ্ৰেণ্ডছবিলাকেও এডভাইচ কৰিলে মানে উপদেশ দিলে যে বাবাক কি কৰিব লাগে মাইচুৰ নামৰ যিখন জেগা সেই জেগাত এখন জু মানে চিৰিয়াখানাত কি কৰিব লাগে বাবাক থৈ দিব লাগে He was getting too big to keep at home. তো সি বহুত বেছি ডাঙৰ হৈ গৈ আছিলে তাক মানে ঘৰত ৰাখিব পৰা ইমানকৈ নহয় After some weeks of such advice, she at last consented. তাৰপিছত কি হৈ গ'ল মানে কেইবা সপ্তাহো তেওঁক বুজোৱাৰ পাছত লাষ্টত এদিন তেওঁ কি কৰিলে ঠিক আছে হ'ব মই তাক জুত থৈ দিম বুলি ক'লে Hastily And before she could change her mind, a letter was written to the curator of the zoo. তাৰপিছত কি হৈ গ'ল হেষ্টিলি মানে হৈছে যে মানে মন নাই ষ্টিল কিবাকৈ লিখিছে আৰু যেনেকৈ আৰু লগতে কি হৈ গ'ল তেওঁৰ মাইণ্ডটো যাতে চেঞ্জ হৈ নাযায় আকৌ এবাৰ তেওঁ কি কৰিলে লগালগ এখন লেটাৰ লিখিলে কাৰলৈ লিখিলে কিউৰেটৰ অফ দি জু কিউৰেটৰ মানে হৈছে এখন চিৰিয়াখানাৰ যোন দায়িত্বত থাকে চিৰিয়াখানাখনৰ মানে দায়িত্বত যোন থাকে তেওঁক কিউৰেটৰ বুলি কোৱা হয় তো কিউৰেটৰজনক লগালগ কি কৰিলে এখন লেটাৰ লিখিলে Did he want a tame bear for his collection? তেওঁ মানে লেটাৰখনত সুধিছিলে যে তোমালোকে এটা টেম বিয়াৰ বিচাৰা নেকি তোমালোকৰ জুত ৰাখিবৰ কাৰণে টেম বিয়াৰ মানে হৈছে যে মানে ডেঞ্জাৰাছ নহয় ইমান ডমেষ্টিকেটেড স্পেচিয়েলি ঘৰত ৰখা মানে তো ডেঞ্জাৰাছ নহয় তো তেনেকুৱা বিয়াৰ বা ভালুক এটা তোমালোকে ৰাখিব খুজিছা নেকি He replied, yes. The Jew sent a cage from Mysore in a lorry, a distance of 87 miles, and Baba was packed off. তাৰপিছত কি হৈ গ'ল He replied, সেই মানুহজন কিউৰেটৰজনে ক'লে yes বুলি ক'লে যে আমি ৰাখিব খোজোঁ তাৰপিছত কি হৈ গ'ল সেই মাইচুৰৰ পৰা মানে চিৰিয়াখানাৰ পৰা এটা ডাঙৰ কেজ পঠিয়াই দিলে লৰি মানে হৈছে এখন ট্ৰাকত সেই ট্ৰাকত পঠিয়াই দিলে যোনটো নেকি তেওঁ মাইচুৰৰ পৰা সিহঁতৰ ঘৰলৈকে 87 মাইলছ আছিলে 87 মাইলছৰ দূৰ আৰু বাবা পেক কৰি সেই মানে ট্ৰাকখনত পঠিয়াই দিয়া হ'ল We all missed him greatly, but in a sense he
but in a sense we were relieved. আমি তাক বহুত বেছি মিছ কৰিছিলোঁ, কিন্তু এটা ফালৰ পৰা আমি খুব বেছি ৰিলেক্স হৈ গৈছিলোঁ যে সি তাৰ এতিয়া মানে তেনেকুৱা চিন্তা নাই যে সি কিবা প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে বা সি কিবা প্ৰব্লেমত পৰিব পাৰে, তেনেকুৱা চিন্তা নাই। মাই ৱাইফ ৱাজ ইনকনচলেবল। তো মোৰ ৱাইফ কি হৈছিলে, ইনকনচলেবল মানে একদম বুজাব নোৱাৰা বিধৰ হৈ গৈছিলোঁ। তাক বুজাবলৈ মানে ইমানেই কান্দিছে যে তাক বুজাব নোৱাৰা হৈ গৈছিলোঁ, তেওঁক বুজাব নোৱাৰা হৈ গৈছিলোঁ। শ্বি ৱিপড এণ্ড ফ্ৰিটেড। তো তেওঁ কি হৈ গৈছিলে, ফেকুৰি ফেকুৰি খুব কান্দিলে, আৰু লগতে কি হৈ গ'ল, ফ্ৰিটেড মানে হৈছে যে খুব মানে আনহেপী হৈ আছিলে, মানে একদম দুখ মনেৰে থকা ষ্টাৰ্ট হৈছিলে। ফৰ দি ফাৰ্ষ্ট ফিউ ডেজ শ্বি উড নট ইট এ থিং। প্ৰথম কেইদিনমান তেওঁ কি হৈছিলে, একো খাবলৈ মন কৰা নাছিলে, একো খোৱাই নাছিলে। দেন শ্বি ৰোট এ নাম্বাৰ অফ লেটাৰ্ছ টু দি কিউৰেটাৰ। তাৰপিছত কি হৈ গ'ল, তেওঁ সেই কিউৰেটাৰজনক, যোনজন প্ৰথম লেটাৰ লিখিছিলে যে তুমি এটা টেম বিয়াৰ ৰাখিব খোজা নেকি বুলি, তেওঁকে আকৌ কি কৰিলে, লেটাৰ্ছ লিখিলে, বহুত লেটাৰ্ছ লিখিলে, চিঠি লিখিলে যে সি কেনেকুৱা, মানে ভালুকটো কেনেকৈ আছে, কি কৰিছে, কি নাই কৰা, ঠিকে আছে নে নাই, তেনেকুৱা কথা সুধি পেলাই। বেক কেম দি ৰিপ্লাইজ, ৱেল বাট ফ্ৰেটিং, হি ৰিফিউজেছ ফুড টু। তো কি কৈছে যে ঠিকে আছে, কিন্তু ফ্ৰেটিং মানে খুব মানে হেপী হৈ থকা নাই, বিয়েৰটো ভালুকটো হেপী নহয় বুলি কৈছে। আৰু লগতে কি কৈছে যে খাব বিচৰা নাই, খাবলৈ মানা কৰি আছে, ৰিফিউজ কৰি আছে। আফটাৰ ডেট ফ্ৰেণ্ডছ ভিজিটিং মাইচ'ৰ ৱেৰ বেগড টু মেক আ পইণ্ট অফ গোয়িং টু দি জু। তাৰপিছত কি হৈ গ'ল যে আমাৰ ফ্ৰেণ্ডছ যিবিলাক আছিলে, মানে ফ্ৰেণ্ডছ আছিলে, সেই ফ্ৰেণ্ডছখিনি মাইচ'ৰ যোন গৈছিলে, তেওঁলোকক আমি বেগ কৰিছিলোঁ, মানে একদম হাতযোৰ কৰি কৈছিলোঁ যে তোমালোকে জুত যোৱা, মানে চিৰিয়াখানাত যোৱা আৰু তাক চাই আহা এবাৰ কেনেকৈ আছে। দে ৰিপৰ্টেড ডেট হি ৱাজ ৱেল বাট লুকড ভেৰি থিন এণ্ড ছেড। তো তেওঁলোকে ক'লে যে দেখাত ঠিকে লাগিছে, কিন্তু ঠিকে আছে, কিন্তু খুব ক্ষীণাই গৈছে আৰু খুব ছেড নিচিনা লাগিছে। অল দি কিপাৰ্ছ এট দি জু ছেইড হি ৱাজ ফ্ৰেটিং। তো চব যিবিলাক কিপাৰ্ছ আছিলে, যিমানবোৰ কাম কৰা, মানে জুখনত কাম কৰা মানুহ আছিলে, চবেই ক'লেগৈ যে সি মানে খুব ক্ষীণাই যোৱা নিচিনা লাগিছে, বা ৱৰিড নিচিনা লাগিছে, আনহেপী নহয় যেন, এনেকুৱা মানে আনহেপী যেন তেনেকুৱা নিচিনা লাগিছে। ফৰ 3 months আই মেনেজ টু ৰিষ্ট্ৰেইন মাই ৱাইফ ফ্ৰম ভিজিটিং মাইচ'ৰ। প্ৰথম 3 মাহ কি হৈছিলে, ৰিষ্ট্ৰেইন মানে ৰখোৱা, মই মোৰ ৱাইফক কিবাকৈ হ'লেও ৰখাইছিলোঁ মাইচ'ৰ যাবৰ কাৰণে, মানে জু সেই চিৰিয়াখানা ভিজিট কৰিবৰ কাৰণে বহুত ৰখালোঁ, প্ৰথম 3 মাহ। দেন শ্বি ছেইড ওৱান ডে, কিন্তু তাৰপিছত এদিন কি হ'ল, তেওঁ ক'লে যে আই মাষ্ট চি বাবা, যে মই বাবাক চাবই লাগিব, মানে বাবা মানে ভালুকটো। আইদাৰ ইউ টেক মি বাই কাৰ, হয় মোক তুমি তোমাৰ গাড়ীৰে লৈ যোৱা, অৰ আই উইল গ' বাই বাছ, আৰু নহ'লে মই বাছ নহ'লে ট্ৰেইনেৰে গুচি যাম, এনেকৈ বুলি ক'লে। চ' আই টুক হাৰ বাই কাৰ। তো সেইটো কাৰণে কি কৰিলোঁ, মই তেওঁক মোৰ গাড়ীৰে লৈ গ'লোঁ। ফ্ৰেণ্ডছ হেড কনজেকচাৰ্ড that the bear would not recognize her. তো কি ক'লে, ফ্ৰেণ্ডছবিলাকে মানে ক'লে যে মেবি চাগে বিয়েৰডে তোমাক এতিয়া আৰু চিনি নাপাব চাগে, এনেকৈ বুলি ক'লে। I had thought so too. তো ময়ো ভাবিছিলোঁ তেনেকৈ। But while she was yet some years from his gate, Baba saw her and recognized her. তো কি আছিলে, যদিও মানে দূৰত আছিলে, বাবা আৰু তাই ৱাইফগৰাকী মানে দূৰত আছিলে, কিন্তু ষ্টিল সি দূৰৰ পৰাই চিনি পোৱা ষ্টাৰ্ট কৰিছিলে। হি হাউল্ড উইথ হেপিনেছ। সি কি কৰিলে, চিঞৰিবলৈ ধৰিলে, খুব হেপী হৈ চিঞৰিবলৈ ধৰিলে, হেপিনেছত চিঞৰিবলৈ ধৰিলে। শ্বি ৰেন আপ টু হিম। আৰু সি কি কৰিলে, তেওঁ কি কৰিলে, দৌৰি গ'ল, সেই বাবাৰ ওচৰলৈ দৌৰি গ'ল। পেটেড হিম থ্ৰু দি বাৰ্ছ, মানে যিহেতুকে কেজৰ ভিতৰত থৈছিলে, তো সেই বাৰ কিছুমান আছিলে, ডাঙৰ ডাঙৰ লাঠি টাইপ নিচিনা আছিলে, তাৰ মাজেৰে হাতখন সোমোৱাই তাক মৰম কৰিলে। এণ্ড হি ষ্টুড অন হিজ হেড ইন ডিলাইট। আৰু সি কি কৰিলে, খুব মানে হেঁপাহত সি উঠি পেলাই চালে, এনেকুৱা হ'ল। তো এইটো আছিলে আমাৰ ছেকেণ্ড পাৰ্ট, দি বণ্ড অফ লাভ নামৰ চেপ্টাৰটোৰ। তো আৰু এটা আমাৰ পাৰ্ট বাকী আছে, থাৰ্ড পাৰ্টটো, সেইটো আমি নেক্সট আমাৰ যিটো অডিঅ' সেইটোত আমি কৰিম। তো আশা কৰোঁ তোমালোকে এইখিনি এতিয়ালৈকে ভালকৈ বুজি পালা, আৰু আশা কৰোঁ চবেই ঠিকে আছে। যদি মিডল কুৱেশ্যনছ আহে কেতিয়াবা, মাজৰ কুৱেশ্যনছ, তোমালোকে যাতে মই শিকোৱাৰ পৰা তোমালোকে যাতে কৰিব পাৰা। তো আমি আকৌ লগ পাম নেক্সট অডিঅ'টোত।